নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ চতুৰ্থ পাঠ দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স বগলী আৰু শিয়াল পাঠটি তোমালোকৰ লগত আলোচনা কৰিম। ৰিড দ্য ষ্টৰী দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। বগলী আৰু শিয়াল কাহিনীটো পঢ়া। হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? হেৰা মহাশয় বগলী, তোমাৰ কেনেকুৱা? এইবুলি শিয়ালে প্ৰশ্ন কৰে। আই এম ফাইন থেংক ইউ। মোৰ ভালেই ধন্যবাদ এইবুলি বগলীয়ে কয়। তেতিয়া আকৌ শিয়ালে কয়, উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? কালিলৈ তুমি মোৰ ঘৰলৈ লাঞ্চৰ কাৰণে আহিবা নেকি? তেতিয়া বগলীয়ে কয়, অ' য়েছ ডেট উড বি গ্ৰেট। অঁ হয়, সেইটো বৰ ভাল কথা হ'ব, বৰ ডাঙৰ কথা হ'ব। The next day, the fox prepared a tasty meal and announced to the stork, the meal is ready. সিদিনাখন শিয়ালে এটা বৰ স্বাদু আহাৰ তৈয়াৰ কৰিলে আৰু বগলীক ক'লে যে আহাৰ প্ৰস্তুত হৈছে। He served the meal on a beautiful plate and said, let's start. আৰু শিয়ালে সেই আহাৰ এখন ধুনীয়া প্লেটত দি ক'লে যে আহা আৰম্ভ কৰোঁ। The stork looked at the meal and said, my friend, I have a long beak. Will you please give me the food in a pot? বগলীয়ে খাদ্যখিনিলৈ আহাৰখিনিলৈ চাই ক'লে, মোৰ বন্ধু, মোৰ এটা দীঘল ঠোঁট আছে। অনুগ্ৰহ কৰি তুমি মোক খাদ্যবিলাক এটা কলহত বা এটা সৰু পাত্ৰত দীঘল নলি থকা কিবা পাত্ৰত দিবা নেকি? The fox did not respond to the stork's request and kept on eating his food. শিয়ালে বগলীৰ অনুৰোধক কোনো মন নিদিলে বা আওকাণ কৰি নিজৰ খাদ্য খাই থাকিল। The stork looked at his plate hungrily. বগলীটোৱে তাৰ প্লেটখনলৈ বৰ ভোকেৰে চালে। He could not eat anything. বেচেৰা বগলীয়ে একো খাব নোৱাৰিলে। He left the house of the fox hungry and sad. বগলীটোৱে শিয়ালৰ ঘৰ ভোক আৰু দুখেৰে এৰিলে, অৰ্থাৎ তাৰ পৰা গুচি গ'ল। A few days later, কেইদিনমানৰ পাছত, হেল্ল' হাউ আৰ ইউ? হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? বগলীয়ে ক'লে, হেৰা কেনেকুৱা? মোৰ ঘৰলৈ ডিনাৰ কৰিবলৈ আজি আহিবা নেকি? I am fine, thank you. I will be happy to come. তেতিয়া শিয়ালে ক'লে, মোৰ ভাল, ধন্যবাদ। মই তোমাৰ ঘৰলৈ আহিবলৈ পালে সুখী হ'ম। That evening the stork prepared a tasty meal. সেইদিনাখন সন্ধিয়ালৈ বগলীয়ে এটা বৰ স্বাদু খাদ্য ৰান্ধিলে। He served it in a pot with a long and thin neck. আৰু বগলীয়ে সেই খাদ্য এটা পাত্ৰত দিলে যাৰ এটা দীঘল আৰু ক্ষীণ ডিঙি আছিল। He then invited the fox to have the food. তাৰ পাছত বগলীয়ে শিয়ালক খাদ্য গ্ৰহণ কৰিবলৈ আহাৰ গ্ৰহণ কৰিবলৈ মাতিলে। You are not eating properly, aren't you feeling well? তেতিয়া বগলীয়ে কৈছে, তুমি ভালকৈ খোৱা নাইচোন, তোমাৰ গা বেয়া নেকি? Oh, I am fine, it's only the pot. I can't eat from the pot. May I have a plate, please? তেতিয়া শিয়ালে ক'লে, অঁ মোৰ ঠিকেই আছে, কেৱল এই পাত্ৰটোৰ কাৰণেহে মই খাব পৰা নাই, মোক এখন অনুগ্ৰহ কৰি প্লেট দিবা নেকি? The stork did not respond. He kept on eating his food. বগলীয়ে তাৰ কথাত কোনো উত্তৰ নিদিলে আৰু নিজৰ খাদ্য খাই থাকিল। Now the fox remembered how he had treated the stork at his home. এতিয়া শিয়ালৰ মনত পৰিল যে কেনেকৈ বগলীক সি তাৰ ঘৰত ব্যৱহাৰ কৰিছিল। He realized that others treat you the way you treat them. তেতিয়া সি উপলব্ধি কৰিলে যে আনেও তোমাক সেই একেধৰণৰ ব্যৱহাৰ কৰিব, তুমি যেনেধৰণৰ ব্যৱহাৰ কৰিবা। He left the house of the stork sadly, having learned his lesson. সি বগলীৰ ঘৰ দুখ মনেৰে ত্যাগ কৰিলে আৰু এটা শিক্ষা পাই গ'ল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ' চাই ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।